ঠিক হঠাৎ নহয়, মই এখেতসকলৰ বাৰ্ষিক অনুষ্ঠানত মোক মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনাইছিলে। তেতিয়া মই জনপ্ৰিয় কলেজ তথা জনপ্ৰিয় হায়াৰ ছেকেণ্ডেৰী দুয়োটাৰে এটা সমস্যা দেখিছিলোঁ, উপযুক্ত এপ্ৰ'চ ৰোড নাই, পকী এপ্ৰ'চ ৰোড নাই, কেঁচা এপ্ৰ'চ ৰোড। আৰু সেইদিনাখন মই এটা তেখেতসকলক প্ৰতিশ্ৰুতি দিছিলোঁ যে মই দুয়োটা এপ্ৰ'চ ৰোড বনাবলৈ চেষ্টা কৰিম। আজি সেই এপ্ৰ'চ ৰোড দুটা কেনেকৈ বনাব পৰা যায় তাৰে এটা মানে ব্যৱস্থা কৰিবলৈ লগতে আমাৰ SDU PWD ডিপাৰ্টমেণ্ট এছিষ্টেণ্ট ইঞ্জিনিয়াৰ তেওঁলোক আহিছে, এটা সম্যক ধাৰণা ল'বৰ কাৰণে আহিছিলোঁ। আৰু দ্বিতীয়তে এখেতসকলে কিছু কিতাপৰ বাবে আবেদন কৰিছিলে। মই যোৱা প্ৰায় 2টা বছৰত প্ৰায় 2 লাখ মান কিতাপ বিভিন্ন শিক্ষানুষ্ঠানত বিতৰণ কৰিছোঁ। তাৰে আজি এইখন শিক্ষানুষ্ঠানতো কিছু অতি মূল্যৱান প্ৰায় 4-500 কিতাপ আজি বিতৰণ কৰিছোঁ। হয়, PWDৰ পৰা আমি ব্লকখিনি বিচাৰিছোঁ। বাকীখিনি যদি PWDৰ পৰা পইচা দিব নোৱাৰোঁ তেতিয়াহ'লে এতিয়াতো অৱশ্যে মই PWDৰ পইচা এইটো জেগাত দিবও নোৱাৰোঁ। গতিকে মই বিধায়ক পুঁজিৰ পৰা হ'লেও দিম। নাই, সেইটো ইঞ্জিনিয়াৰসকলে ইষ্টিমেট বনাব, তেওঁলোকে দিব। তাৰপিছত অন্য দুটা কথা সুধিব লাগিব। যোৱাকালি কথাটো নিশ্চয় জানে, নতুনকৈ 25গৰাকী বৰপেটা জিলাৰ সন্দেহযুক্ত বাংলাদেশী বুলি কৈ আছে, গ্ৰেপ্তাৰ কৰিলে, কি ক'ব? নহয়, যিটো চৰকাৰে অতীতৰ পৰা কৰি আহিছে এইটো তাৰে এটা অংশ। এই ক্ষেত্ৰত এফালেদি আইনৰ আশ্ৰয় ল'ব লাগিব। চৰকাৰে যিটো কৰি আছে এইটো বুজিবলৈ আমি বাকী নাই। তেওঁলোকে আজি 10টা বছৰে হিন্দু মুছলমান খেলা খেলি পেলাই তেওঁলোকে এটা অৰাজক পৰিস্থিতি বা মাইনৰিটি মানুহক হেৰাছমেণ্ট কৰাৰ আৰু আমাৰ যিসকল ইণ্ডাষ্ট্ৰিয়েলিষ্ট আছে, পতঞ্জলি হওক, আদানী হওক, তেওঁলোকক মাতি দিয়াৰ ব্যৱস্থা কৰিছে। গতিকে এতিয়া ক্ষমতা হ'ল ৰাইজৰ হাতত। এতিয়া প্ৰতিবাদ কৰি কিবা কৰি বৰ বেছি তেওঁলোকে কাণ দিব বুলি ভবা নাই। ৰাইজৰ ওপৰত ৰাইজে ইচ্ছা কৰিলে চৰকাৰ বদলি কৰিব পাৰে। কিন্তু দুৰ্ভাগ্যজনক কথা, এই চৰকাৰৰ দিনত আটাইতকৈ হেৰাছমেণ্ট হৈছে মাইনৰিটি। আৰু মাইনৰিটি মানুহ যি ধৰণে দলে দলে বিজেপিত যোগদান কৰি আছে, এইটো অত্যন্ত, এই কথাখিনি অত্যন্ত আমাক আশাহত কৰে, হতাশ কৰে যে হুৱেৰ দিছ ছ'চাইটি ইজ গোয়িং। ইমান অত্যাচাৰৰ পিছতো এইকেইদিন দেখিছে নহয়, প্ৰতিনিধিয়ে হওক, বিভিন্ন মানুহ হওক, আৰু আমাৰ বিশেষকে শিক্ষিত চাম বিজেপিৰ প্ৰতি বেছি ধাবিত হৈছে। মই দিনত 10টামান ফোন পাওঁ, ছাৰ বিজেপিত আহক। মই বোলো মই বিজেপিত নাযাওঁ, মানে বিজেপিত যাওক আপুনি, বিজেপিতে। মই বোলো মই বিজেপিত নাযাওঁ, লাগিলে তোমালোকে বেলেগ এজন কেণ্ডিডেট চোৱা, MLA বনাই ল'বা। বিজেপিত মই নাযাওঁ, লাগিলে মই MLA নাথাকোঁ। সেইকাৰণে ছ'চাইটিটো বৰ্তমান যিটো ৰাস্তাত চলি আছে অত্যন্ত দুৰ্ভাগ্যজনক। পঞ্চায়ত ইলেকশ্যনত কোটি কোটি টকা খৰচ কৰা, মেম্বাৰ কিনা, আৰু তাৰপিছত বিজেপিত গমন কৰা, এই গোটেইখিনি কথাই ছ'চাইটিৰ নেতিবাচক দিশ। ছ'চাইটিয়ে, মই ভাবোঁ, সমাজখন আগবাঢ়ি আহি ইয়াৰ পৰা পৰিত্ৰাণৰ উপায় কৰিব লাগিব। এডুকেশ্যন ইজ দ্য ষ্ট্ৰেংথ। লাখ লাখ টকা, কোটি টকা খৰচ হয় পঞ্চায়ত ইলেকশ্যনৰ নামত। 2 লাখ টকা খৰচ কৰি ল'ৰা ছোৱালী পঢ়াৰ প্ৰতি গুৰুত্ব নিদিয়ে, বা হয়তো 2 লাখ টকা খৰচ কৰি ব্যৱসায় এটা আৰম্ভ নকৰে। দিছ ইজ দ্য এজ ফৰ ছাৰ্ভাইভেল অফ দ্য ফিটেষ্ট। এই সংখ্যালঘু মানুহখিনি নিজে যদি শক্তিশালী হ'বলৈ চেষ্টা নকৰে, উপযুক্ত শিক্ষা গ্ৰহণ কৰি, ৰাজনৈতিক নেতাৰ পিছে পিছে ঘূৰি এই জনগোষ্ঠীটোৰ উত্তৰণ নহয়। জনগোষ্ঠীটো নিজে উপযুক্ত শিক্ষাৰ দ্বাৰা তেওঁলোকে শক্তিশালী হ'ব লাগিব। মই সমাজক এই আহ্বান জনাইছোঁ। এইবোৰ ফাল্টু নিউজ, এইবোৰতো চবে বুজি পায় নহয়। গৌৰৱ গগৈ পাকিস্তানত গৈ যদি কিবা ভুল কৰিছে, বিজেপিৰ অমিত শ্বাহ আছে, প্ৰধানমন্ত্ৰী আছে, কিয় এৰেষ্ট কৰা নাই? এইটো এটা ৰাজনৈতিক খেল, এইটো ৰাজনৈতিক চাল, বেলেগ একো নাই। নিৰ্বাচনৰ কাৰণে বৰ্তমানলৈ বিশেষ প্ৰস্তুতি লোৱা নাই। মই মূলতঃ উন্নয়নমূলক কামৰ লগত জড়িত হৈ আছো। খুব সম্ভৱ নৱেম্বৰ ডিচেম্বৰৰ পৰা নিৰ্বাচন কেন্দ্ৰিক কাম কৰিম। ৰাইজৰ দলত যোগদান কৰাৰ এটা চৰ্চা এতিয়াও কোনো চূড়ান্ত হোৱা নাই। কংগ্ৰেছ দলে মোক নিলম্বন কৰি ৰাখিছে। তেখেতসকলক মই 5টামান চৰ্ত দিছোঁ। তেওঁলোকে মুক্তভাৱে নকলেও যদি ৰুমৰ ভিতৰতো কয় যে চেয়াৰমেন আমি কামখিনি কৰিম, দেন আই উইল go to Congress, I will contest from Congress. যদি তেওঁলোকে নকয়, কোৱাৰ সম্ভাৱনা নাই, যদি তেওঁলোকে টিকেট দিয়ে তেতিয়াহ'লে নিশ্চিতভাৱে বিকল্প কোনোবা এটা ৰাজনৈতিক দলৰ পৰা খেলিম। তাৰ ভিতৰত
অৱশ্যে হয়, ৰাইজৰ দলো এটা বিকল্প, আম আদমি পাৰ্টিও এটা বিকল্প, তৃণমূল কংগ্ৰেছো এটা বিকল্প হ'ব পাৰে, সময়ত সিদ্ধান্ত ল'ব। এই যে সন্দেহযুক্ত বাংলাদেশী বুলি কৈছে, এই ক্ষেত্ৰত আচলতে কোন চৰকাৰ আচলতে জগৰীয়া বুলি আপুনি ভাবে? বৰ্তমান থকা চৰকাৰ কংগ্ৰেছে এটা সময়ত কৰিছিলে এইটো চুৰুৱাত, কিন্তু এতিয়াতো বিজেপিয়ে কৰি আছে নহয়, বিজেপিয়ে কৰি আছে, অন্যায়ভাৱে ধৰি আছে। এতিয়া ৰাইজ যদি এই সংখ্যালঘু মানুহ হৈ যদি দলে দলে বিজেপিত যোগদান কৰে, হিমন্ত বিশ্ব শৰ্মাই এটা সময়ত কৈছিলে মুছলমানকতো মই অপমান কৰিমেই, সেই হিমন্ত বিশ্ব শৰ্মাই কেনেকে কব পাৰে যে সংখ্যালঘু 2-4টা বিধায়ক আমি পাম, আৰু পাব যেনো লাগে। গতিকে মইতো ভাবো আল্লাহ তালাৰ পৰা গজব পৰিছে, এই গজবৰ পৰা মাইনৰিটি মানুহ উদ্ধাৰ হ'ব লাগে নিজৰ জ্ঞান বিচক্ষণতাৰ দ্বাৰা। 2026-ত পদুম কমসে কম 8টা বিধানসভা সমষ্টিত খুলিব বুলি কৈছে। 8টা মানে মাইনৰিটি সংখ্যালঘু ভিতৰলে ইমান নাপায়, 2-4 জন, ইমানটো আৰু বুৰ্বক মানুহ নহয়। মই দেখিছো পঞ্চায়তৰ যিবোৰ বিজেপিত গৈছে তেওঁলোকে সমাজত এতিয়া থিয় হ'ব নোৱাৰা অৱস্থা। গতিকে তেওঁলোকে যিটো ভাবিছে এইটো নহয়, 1-2টা আছে আমাৰ কাউডাং, তেওঁলোকক খালি বিধায়ক হ'ব লাগে। ৰুলিং পাৰ্টিত থাকিলে ভাবে একেবাৰে আকাশখন পাতাল বনাই দিম। বাগবৰ সমষ্টিত 3বাৰ মন্ত্ৰী আছিলে, ৰুলিং পাৰ্টিত আছিলে, বাগবৰ অন্ধকাৰ আছিলে। আজি আপোনালোকৰ এই অঞ্চলৰ মানুহ বাগবৰত গৈ আহি পেলাই 500 তেওঁৰ মানে যিটো প্ৰশংসা কৰে, 500 ভোট মোৰ বাঢ়ে, মই বিৰোধী বিধায়ক। গতিকে কিছুমান বুৰ্বক আছে, কিছুমান কাউডাং আছে, যিবোৰ নেতা হোৱাৰ যোগ্য নহয়, যিহঁতৰ নেতা হোৱাৰ কোনো কোৱালিটি নাই। তেওঁলোকে হয়তো ভাবি আছে যে ৰুলিং পাৰ্টি থাকিব লাগে, আৰু মালৰ ধান্দা আছে, ৰুলিং পাৰ্টি থাকিলে অলপ মাল চাল পাব, সেইটোৱে ভাবি আছে। ধুনীয়াৰ পৰা গৰিমেলি যিটো অহা ৰাস্তা, এই পথলৈ যথেষ্ট আশাবাদী কলেজৰ ছাত্ৰ ছাত্ৰীও। এতিয়া মই একো নোৱাৰিম, এতিয়া ইয়াৰে এজন বিধায়ক আছে। 2026-ত যদি ৰাইজে বিধায়ক বনায়, তেতিয়াহ'লে নতুন মন্দিৰ সমষ্টিৰ সকলো ৰাইজলৈ মোৰ এটাই প্ৰতিশ্ৰুতি যে এই নতুন সমষ্টিটোত এটাও কেঁচা ৰাস্তা নাথাকিব। যেনেকে মোৰ বাগবৰ সমষ্টিৰ 19টা পঞ্চায়তৰ 15টা পঞ্চায়তত এতিয়া কোনো কেঁচা ৰাস্তা নাই, 4টা পঞ্চায়তত আছে। 175টা ৰাস্তা আমি নতুনকে চেংচন কৰাইছো। সেইখিনি হৈ গ'লে মোৰ মাত্ৰ 4টা পঞ্চায়ততে কেঁচা ৰাস্তা থাকিব, আৰু সেইখিনিও 2029-ৰ ভিতৰত শেষ কৰিম। গতিকে 26 চনত যদি ৰাইজে বিধায়ক বনায়, মোৰ প্ৰতিশ্ৰুতি ইয়াৰ কোনো ৰাস্তা কেঁচা নাথাকিব, চব মই পকী কৰিম। ঠিক কেনেকে কৰিব লাগে আই উইল চি।